উৎকট গৰম ইফালে বিদ্যুতৰ বাবে হাহাকাৰ নিশাই ক্ষোভিত ৰাইজে ঘেৰাও কৰে নিয়ন্ত্ৰণ কক্ষ বিদ্যুৎ যোগান কৰ্তন কৰি ৰখাৰ বাবে ক্ষোভিত ৰাইজে ঘেৰাও কৰিলে যোৰহাটৰ বালিগাঁওস্থিত ২ নং উপসংমণ্ডলৰ নিয়ন্ত্ৰণ কক্ষ মাললে দেখো এই কাৰেণ্টটো কাট খাই যে আছে যে আপোনালোকক কৈছিলোঁ কাৰণ দিনতে আপোনালোকে কাৰেণ্টটো কাটিছিলে কাৰেণ্টটো কটা টাইম আছিলে আপুনি 9টা নে 4টা বজাত আপোনালোকে কাৰেণ্ট কাটিছিলে লাইনমেন গৈছিলে লাইনমেন যোৱাৰ পিছতে গছ কাটি হৈ গ'ল হৈ যোৱাৰ পিছতে কাৰেণ্টটো দিলে কাৰেণ্টটো দিয়াৰ পিছত 7টা 8টা বজাত ৰাতি সময়ত সেই 7টা 8টা বজাত আপোনালোকে কাৰেণ্টটো কাটিলে তাৰপিছত যে 7টা বজাত কাৰেণ্টটো কাটিছে তাৰপিছত যে কাৰেণ্টটো নাই কি কাৰণে নাই বুলি কওকচোন এইটো আপোনালোকৰ এজন গ্ৰাহকে ফোন কৰিলে আমাৰ এফএমইলে কি কৈছিলে গ্ৰাহকে ফোন কৰি মোক কওক এইটো কথা যে আমাৰ ইয়াত যিটো কণ্ডাক্টৰ আছে মানে কেবুল আহিছে কেবুলটো মানুহে হাতে ঢুকি পোৱাকে মানে দুৰ্ঘটনা জড়িত হৈ আছে আপোনালোকে অতি সোনকালে লাইনটো কাটি দিয়ক সেই ফোন কলটো যে আহিছিলে সেই ফোন কলটো অহাৰ পিছত আপোনালোকৰ যোনজন লাইনমেন আছিলে সেই লাইনমেনজন তাত উপস্থিত হৈছিলে নে গৈছে তেখেত গৈছে তেখেতে জেগাত উপস্থিত হৈছিলে নে উপস্থিত হৈ জেগাত উপস্থিত হোৱা নাই নেকি তেখেত আমাৰ গাঁৱত মানুহ আছে আমাৰ মানুহ সামান্য এটা বিদ্যুতী মেৰামতি কৰিব নোৱাৰি উপসংমণ্ডল বিষয়াৰ নিৰ্দেশত বিদ্যুৎ কৰ্তন কৰি নৰক যন্ত্ৰণা ভোগ কৰিবলৈ বাধ্য হয় ৰাইজে দগাঁও চিন্তামণিৰ ৰাইজ ওলাই আহি নিশাই বিদ্যুৎ যোগান দিবৰ বাবে নিয়ন্ত্ৰণ কক্ষত অনুৰোধ জনাই যদিও সেই সময়ত কৰ্মৰত অৱস্থাত থকা বিভাগীয় কৰ্মচাৰী দুজনে কাম কৰিব নোৱাৰে বুলি কোৱাত অধিক উত্তেজিত হৈ পৰে ৰাইজ অৱশেষত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় মানে কণ্ডিশ্যনটো এনেকুৱা হৈছিলে দিনতে 9টা 4টামান বজাতে গছজোপা কাটিছিলে কটাৰ পিছতে তেওঁলোকৰ লাইনমেন গ'ল লাইনমেন গৈ পেলাই কাৰেণ্টটো কাটি দিলে গছজোপা কাটিলে কটাৰ পিছত গছজোপা কাটি হোৱাৰ পিছতে তেওঁলোকে কাৰেণ্টটো দিলে কাৰেণ্টটো চলি আছিলে ঠিক ঠাক চলি আছে কাৰণ এটা ৰাস্তাত চলে এটা জাম পাতি পেলাই আকৌ এটা বেলেগ পাৰ্টত গাঁওখনৰ এটা পাৰ্টত মানে কাৰেণ্টটো চলি থাকে যেতিয়ালৈকে কাৰেণ্টটো চলি আছে 7টা বজাত 7টা 7:30 বজাত কাৰেণ্টটো তেওঁলোকে কাটি দিলে কাটাৰ পিছত আমি হৈছোঁ আধা ঘণ্টামানৰ কাৰণে কাৰেণ্টটো কাটিছে কিন্তু আমি 7টা বজাৰ পৰা ৰৈ আছোঁ 8টা বাজিছে 9টা বজাত 10টা বাজিছে আমি তেতিয়ালৈকে এওঁলোকৰ লগত আমি কণ্টেক্ট কৰি আছোঁ যে এচিবি মানুহৰ লগত কণ্টেক্ট কৰি আছোঁ তেওঁলোকে ফোন ৰিচিভ নকৰে তেওঁলোকে কথা নাপাতে কিন্তু আমি তেওঁলোকৰ লগত মানে তেওঁলোকে যেতিয়া ফোন ৰিচিভ নকৰে আমি তেওঁলোকৰ ওপৰত যিখিনি মানুহ আছে যিজন জেই আছে বা তেওঁলোকৰ ওপৰত আছে তেওঁলোকৰ লগত চবৰে লগতে আমি কণ্টেক্ট কৰিছোঁ কিন্তু কোনেও ফোন ৰিচিভ নকৰে তেওঁলোকে মই এটা কথা কৈছোঁ চাওক আজি যেতিয়া লাইনটো তেওঁলোকে কৈছে যে এওঁলোকে এতিয়া কৈছে যে এজন মানুহে ফোন কৰি দিলে ৱাইডাল তললৈ গুচি আহিলে কাৰণে কাৰেণ্টটো কাটি দিলে কিন্তু আমি তেওঁলোকক যেতিয়া আমি বাৰম্বাৰ আমাৰ গাঁওখনত যেতিয়া বাঁহ এনেকৈ হাউলি থাকে সেই সময়ত তেওঁলোকক আমি বাৰম্বাৰ ফোন কৰোঁ যে আমাৰ গাঁৱত বাঁহ হাউলি আছে কাৰেণ্টখিনি কাটিব লাগিছে তেওঁলোকে তেতিয়া কয় যে আমাক এপ্লিকেশ্যন কৰিব লাগিব আমি তেনেকৈ আমি কাম কৰিব পাৰিম আমি তেনেকৈ এপ্লিকেশ্যন কৰি এটা চিডুলত আমি কাম কৰোঁ কিন্তু সেই চিডুলখিনি পাৰ কৰি পেলাই তেওঁলোকে আজি যে এনেকৈ কোনোবা এজন মানুহে ফোন কৰি ক'ব কাৰেণ্টডাল হাউলি আছে তোমালোকে এনেকৈ কাৰেণ্ট কাটিব কটাৰ পিছতো আমি যেতিয়া গাঁৱৰ মানুহে কওঁ যে আমাৰ কাৰেণ্ট হাউলি থকা নাই কাৰেণ্ট ওপৰত আছে কিন্তু আমাক লাইনমেন এজন পঠিয়াওক আপোনালোকে চাওকহি প্ৰেক্টিকেল ভাৱত কিন্তু ইয়াত আজি অফিচত আহি যেতিয়া আমি ধৰ্ণা দিছোঁ তেওঁলোকৰ কোনো এটা ৰেছপন্স নাই তেওঁলোকৰ এজন মানে এছডিঅ'ক তেওঁলোকে ফোন কৰিব পৰা দম নাই যিজন জেই দুৰ্লভ তেওঁক ফোন কৰিব পৰা দম নাই এজন লাইনমেন নাই বৰ্তমান সময়ত এজন লাইনমেন নাই মই এইটো কথা কৈছোঁ মানে চাওক মই এইটো কথা কৈছোঁ কাৰেণ্টডাল যদি তলত আছিলে কাৰণ বিভাগীয় কৰ্তৃপক্ষ তেতিয়া তাত আছিলে লাইনমেন আছিলে তেওঁলোকেতো দেখিছিলে চাগে লাইনডাল তলত আছিলে নাই কিন্তু তেওঁলোকে কাৰেণ্টটো কেনেকৈ দিলে সেই সময়ত যদি কাৰেণ্টটো তেওঁলোকে তলত দিছে তেওঁলোকৰ এইটো অকমূল্যত হ'ব লাগিব আৰু তেওঁলোকে যেতিয়া কাৰেণ্টটো দি দিলে কাৰেণ্টটো কটাৰ পিছত তেওঁলোকক যেতিয়া ফোন কৰিছে এজন মানুহে কৈছে যে কাৰেণ্টটো তললৈ হাউলি গ'ল তেওঁলোকে সেই কথাটো বিশ্বাস কৰি পেলাই কেনেকৈ কাৰেণ্টটো কাটিব পাৰে ক'বচোন আজি এতিয়া ৰাতিখন গাঁওখনত ইমান গৰম আজি 42 ডিগ্ৰী হৈছে আজি আমাৰ স্কুলৰ ষ্টুডেণ্টখিনি যিখিনি স্কুলীয়া ষ্টুডেণ্ট আছে তেওঁলোক আজি গৰমত হাউলি পৰিছে ইমান এজন গাঁৱৰ জ্যেষ্ঠ ব্যক্তি যিজন আজি প্ৰেছাৰ ষ্ট্ৰক মাৰিছে আমাৰ গাঁওখনত তেনেস্থলত এই গৰমখনত ইমান মানুহখিনি কেনেকৈ থাকিব সেই কথাটো ভাবিব লাগে তেওঁলোকে আজি তেওঁলোকেতো বিলৰ যেতিয়া তেওঁলোকৰ বিল দিব সময় হয় তেওঁলোকে ডাইৰেক্ট যায় ধুনীয়াকৈ কাৰণ আমাৰ গাঁওখনত ইমান এখন নিকা গাঁও য'ত কোনো 1 টকা দিবলৈ নাই এপিডিচিএলৰ নামত 1 টকা দিবলৈ নাই চবেই গাঁওখনৰ নাম হৈছে আমাৰ গাঁও ব্ৰাহ্মণ গাঁও তাত 1 টকা বিল দিবলৈ নাই চবেই একদম এখন নিকা গাঁও য'ত মানে প্ৰত্যেক মাহে তেওঁলোকে বিল দি থাকে সেই পৰিস্থিতিত তেওঁলোকে যদি এদিন কোনোবাই যদি বিল দিবলৈ দেৰি হয় তেওঁলোকে কিন্তু সেই সময়ত কাৰেণ্টটো কাটি দিয়েগৈ গৈ পেলাই এদিন যদি দেৰি হয় মাত্ৰ কিন্তু আজি এই 7টা বজাৰ পৰা কাৰেণ্ট নাই গাঁওখনত কিন্তু তেওঁলোকৰ কৰ্তৃপক্ষৰ এজনো গাঁও ল'ৰা নাই এতিয়ালৈকে ইয়াত আহি কমপ্লেইন কৰিছোঁ তেখেত আছে তেখেতে কৈছে যে লাইনমেনে হেনো লাইনমেন গৈছিলে তাত কিন্তু লাইনমেন যোৱা নাই যদি লাইনমেন গ'লহেঁতেন আমাৰ গাঁৱত আজি অতখিনি মানুহ আহিছে অতখিনি মানুহে লাইনমেনজনক নেদেখিলে নেকি সবিটো লিখিলেহেঁতেন লাইনমেনজন তাত গৈছিলে যদি কাইলৈ লাইনমেন যায় আমি তাৰ প্ৰত্যুত্তৰ দিম আৰু এনেকুৱা পৰিস্থিতি আমি ৰাখিব নিবিচাৰোঁ কাৰণ আমি এখন নিকা পৰিৱেশ
পৰিৱেশত থকা মানুহ আমি এনেকুৱা ধৰণৰ বিশৃংখলতাৰ মাজত আমি নাথাকো গতিকে তেওঁলোককো আমি পুনৰবাৰ জনাইছো যে আপোনালোকে এনেকুৱা কাম নকৰিব কাৰণ এটা চাইডে কাৰেণ্ট চলি আছে এটা চাইডে কাৰেণ্ট চলা নাই আমি কণ্টেক্ট কৰিছোঁ এতিয়া কণ্টেক্ট কৰিছিল এতিয়া অলপ আগত কণ্টেক্ট কৰিছোঁ কি ক'লে তেখেতে কৈছে যে কনজিউমাৰে এজন গ্ৰাহকে যেতিয়া কৈছে যে এইটো এটা বিপদ যেতিয়া এজন গ্ৰাহকে আমাৰ বিষয়াৰ লগত ফোনত কথা পাতিছে যে কাৰেণ্টটো দুৰ্ঘটনা ঘটিব পাৰে আপোনালোকে কাৰেণ্টটো কাটি দিয়ক তেনেকুৱা অৱস্থা সেইটো ক্ষেত্ৰত কাটিহে আমাৰ লাইনমেনক সেই জেগাত পঠিয়াইছে আৰু লাইনমেনক পঠিয়াই লাইনমেনে সেই জেগাৰ জাম্পাৰ কাটিছে সেইকাৰণে এই মাছালি যিটো বিষয়াজনে আপোনাক জাম্পাৰ কাটিব কৈছিলে নে মেৰামতি কৰিব কৈছিলে জাম্পাৰ কটাৰ কথা কৈছে বিষয়াজনে কৈছে কোনজন বিষয়া কেইজন এই যে আমাৰ FME ফিডাৰ মেনেজাৰ যিজন কৰে কি নাম তেখেতৰ কথাখিনি কি কৈছিলে একচুৱেলি আপোনাৰ নাই মোক কোৱা নাই এইটো বস্তুটো লাইনমেনক কৈছিলে আমাৰ যিজন লাইনমেনৰ হয় প্ৰকাণ্ড ভৰালী দুৰ্লভে আপোনালোকক জাম্পাৰ কাটি থৈ আহিবলৈ কৈছে আমাক কোৱা নাই আমিতো কণ্ট্ৰল ৰুমে এৰি পেলাই নাযাওঁ ন আমি কণ্ট্ৰল ৰুমত থকা মানুহ লাইনমেনক কৈছে চাইডৰ লাইনমেনক কৈছে কাটি থৈ আহিবলৈ কৈছে জাম্পাৰ আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ